জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু মাত নামাতো। ধন্যবাদ। সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়, সুবিধাবাদী তহঁতবোৰ। সুবিধাবাদী তহঁতবোৰ। মই আগতেও কৈছিলো, যি দলতে নাথাকো, য'তেই নাথাকো, নিজৰ স্থিতিটো নিজে ৰাখিব লাগে। আজি নিজৰ স্থিতি নথকা নেতাবিলাকৰ অৱস্থা দেখিছে নহয় কেনেকুৱা হৈছে। নিজক গঢ় দিব জানিব লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিলে বোলে পাব্লিচিটিৰ কাৰণে মাত পতা হয়। তহঁতে মাত মাতিব নালাগে। ফেচবুকত এইবিলাক কমেণ্ট, ফোন কৰি কৰি বহুতে কয়, কিয় বোলে এইবিলাক তহঁতে লম্ফজম্ফ কৰি থাক। এইবোৰ লম্ফজম্ফ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাতাটো লম্ফজম্ফ। গুৱাহাটীত কোনোবা বহিৰাগতই বা অন্যান্য তিনচুকীয়াত কোনোবা বহিৰাগতই অসমীয়া ল'ৰা এটাক যেতিয়া বা অসমীয়া ছোৱালী এজনীক দৰমহা নিদি চুচুৰাই থাকে, অশ্লীল ব্যৱহাৰ কৰে, এটা আমাৰ অসমীয়া ল'ৰাক মাৰপিট কৰে, তেতিয়া যদি আমি আগুৱাই গৈ তাত লম্ফজম্ফ কৰোঁ, সেয়া কি লম্ফজম্ফ? সুবিধাবাদী আটাইতকৈ বেছি ৰাইজ। মই কৈছো, মই বৈকুণ্ঠ প্ৰিন্স পাঠকে কৈ আছে। সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়। ৰাজনীতিত গ'লে মানুহে সুবিধা ল'বই। সেইটো একদম সাংঘাতিক গোকাত সত্য কথা। ৰাজনীতি কৰে কিয়? আৰু বহুত মানুহেতো ভাল কাম কৰি আছে ৰাজনীতিত গৈও। বেয়া কাম কৰিছে নেকি? মই মোৰ নিজৰ চকুৰ আগত দেখা এই মানৱ ডেকাৰ কথাই কৈছো। মোৰ লখিমপুৰখন চাই মোৰ ভাল লাগে। সি কি দলত আছে, কি কৰিছে, কি খাইছে। মই দিনে নিশাই সেইটো সময়ত মই বিজেপিত আছিলো। দিনে নিশাই মানৱ দাৰ লগত মই ৰাতিপুৱা 3টা বজাত শুওঁ, 7টা বজাত উঠি মিটিং কৰিবলৈ যাওঁ। মই গৈছো নেকি মানৱ ডেকাৰ পৰা সুবিধা বিচাৰিবলৈ? কিন্তু মই প্ৰাউড কৰো যে মই ঘূৰা এজন বিধায়কে ইমান ভাল ভাল কাম কৰিলে। এতিয়া অন্য এটা প্ৰসংগলৈ আহিছো। এইডাল সিদিনা কিনি ফেচবুকত ভিডিঅ' এটা দিলো। জুবিন দাক স্মৰণ কৰি এটা বস্তু পিন্ধিলো। আগতেও পিন্ধো, এতিয়া বুলি নহয়। আগৰ পৰা আপোনালোকে মোৰ ভিডিঅ' যদি চাই আপোনালোকে দেখিব যে মই টি চাৰ্ট দাদাক আনি পেলাই দিওঁ, বা দাদাই পিন্ধা কিবা টি চাৰ্ট অলপ কপি মাৰি ক'ৰবাত পাই নেকি মাথা মাৰি থাকো। মাজতে জোতা দুপাতৰ দুপাত পিন্ধিছিলো। ভাল পাওঁ। কোনোবাই কৈ আছে আপুনি সেইডাল পিন্ধিলে জুবিন গাৰ্গ হ'ব নহয়। আৰে মূৰ্খ নেকি তহঁত? এইডাল পিন্ধিলে জুবিন গাৰ্গ হয় নেকি? জুবিন গাৰ্গক স্মৰণ কৰি ভাষা শব্দ, অসমীয়া শব্দৰ অৰ্থ, অবিধানিক অৰ্থ বুজিয়ে নাপাওঁ তহঁতবিলাকে। তহঁতক অকল লেতেৰা ভাষা লাগে, অশ্লীল কথা ক'বৰ কাৰণে সুবিধা লাগে। সি সামাজিক ব্যক্তিয়ে হওক, সি অভিনেতাই হওক, সি শিল্পীয়ে হওক, সি ৰাজনৈতিক ব্যক্তিয়ে হওক, কমেণ্টত মুঠতে যিমান পাৰি লেতেৰাকে বৰ্ণনা দিব লাগে। লেতেৰা ভাষা নিলিখিলে কিছুমান ল'ৰা ছোৱালীৰ টোপনি নাহে, কিছুমান সমাজৰ মানুহৰ টোপনি নাহে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মাত মতা, ক'ৰবাত কিবা এটা সমস্যা হ'লে দৌৰ মাৰি যোৱা, আমি মাত মাতো। আমাৰ ইয়াৰ কাৰণে কিমান অসুবিধা হয় আপোনালোকৰ কিছুমানৰ কথা কৈছো। বুৰ্বক কিছুমানে বুজি নাপাব। বিষয়ত আমি মাত মাতো। এতিয়া আমাৰ আকাশবীৰ শইকীয়াক এতিয়া উলিয়াই দিলে কিবা বিজেপিত যাব, কিবা যাব আমাৰ সংগঠনৰ। আমি প্ৰথমৰ পৰা মাত মাতি আছো। ঠিক আছে, অ'কে, ডান। আমি সুবিধাবাদী হ'ম, লাভ নাই। মই বহুত চালো। মই এটা সময়ত বিজেপি কৰিছিলো। বিজেপিত থাকোঁতেও কিন্তু মই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিলো, নদী বান্ধৰ প্ৰতিবাদ কৰিছিলো। অসমীয়া ল'ৰাক কোনোবাই যদি ক'ৰবাত আঘাত কৰিছে বা অসমীয়া ল'ৰা ছোৱালীক যদি ক'ৰবাত দৰমহা নিদিয়াকৈ থৈছে তাত আঘাত কৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক চেলুট জনাওঁ। এই ভালেই কৰিছে, নিজৰ মতে কাম কৰে, কাকো খাতিৰে নকৰে, নিজৰ সেইখিনি কোৱালিটি আছে, কৰি আছে, বছ হৈ গ'ল। এতিয়া মই সুবিধাবাদী আচৰণ কৰোঁ। আজি বহুতে ফেচবুকত লিখি আছে যে বিজেপি কংগ্ৰেছৰ কথা। বিজেপিৰ সাংঘাতিক ধৰণৰ এটা ছাকচেছ হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত লৈ আনিছে। এইটোতো ছাকচেছ তেওঁলোকৰ কাৰণে। প্ৰতিটো ৰাজনৈতিক দলে বিচাৰে এনেকুৱা এটা কাম কৰোঁ, তহঁতে উঠিলেও কাটিম, বহিলেও কাটিম। এনেকে নচলে। কৰ না ভাই। সিদিনা এটাই ফোন কৰিছে, ফোন কৰি কৈছে, তই তোৰ ভিডিঅ'টো বুজি নাপালে, এইটো কি পাব্লিচিটিৰ কাৰণে কিন্তু নেই তই যিখিনি কথা কলি। ড্ৰাইভাৰ এটা আগৰ দাদাৰ। মই প্ৰথমতে বুজি পোৱা নাই, পিছতে গম পাইছো যে সি মোক কিটিকিং কৰি ফোন কৰিছে। তাৰ মাথা আৰু মোৰ মাথাটো বহুত পাৰ্থক্য আছে। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে লাগিলেও দিগদাৰ, নালাগিলেও দিগদাৰ। সমাজৰ ইমানেই অসুবিধা, কিবা এটা পিন্ধিলে দিগদাৰ, কিমান মানে কিবা এটা কৰিলে দিগদাৰ, কিবা এটা ক'লে দিগদাৰ। আমাৰ মানুহখিনিয়ে কিন্তু
মই ভিক্টৰহঁতক এই বিকাশ অসমহঁতক আগতে কোৱা নাছিলো জানো যে বিপদত কোনো নাহে, আমি আছো দাদা। মইতো কেতিয়াও মানুহ আছে বুলি নাভাবো, কিন্তু মোৰ যিকেইজন ৰাজনীতিক চিনাকি মানুহ আছে মই গেৰাণ্টি দি কৈছো তেওঁলোকে মোক বহুত সহায় কৰে মোক। আপোনালোকতকে বহুত সহায় কৰে। আপোনালোকে কি কৰিব পাৰে? মাত্ৰ কমেণ্ট দিয়ে ভালকে, ঘেণ্টা এইবিলাক কমেণ্ট। যিমান বেয়াকে কমেণ্ট দিছে ৰাজনীতিবিদৰ তলত, চব জিকি গুচি আহিব, চব জিকিব। মই এইটোৱে ক'লো, অকল আপোনালোকৰ নিচিনা কাৰণে। আপোনালোক বিকি যায়, মই বিকি যোৱা এটা ভোটত মানে হেৰি নহয়, এইটো কি কয়, মানে মোৰ এটা ভোটত, বিকি যোৱা ভোটত কোনো ৰাজনৈতিক প্ৰাৰ্থী যোৱাই নহয়। মই এতিয়া হেৰিত মানৱ ডেকাক সমৰ্থন কৰিছো, এতিয়া নাও বৈচাত মই জয়প্ৰকাশ দাসক সমৰ্থন কৰিছো, কাৰণ মই দেখি আছো না ইমান দিন লাগি আছে, ইমান কাম কৰি আছে, নন ষ্টপ ৰাইজৰ লগত থাকে, চ' মই তেওঁকে সমৰ্থন কৰিম। বিহপুৰীয়ালৈ আহিলে মই অভিয়াছলি ভূপেন বৰাক, ইমান এজন ডাঙৰ ৰাজনীতিবিদ, ইমান কথা জানে, তেওঁ এটা জীৱনৰ পৰিক্ৰমা আছে, ব্যক্তিগতভাৱে মই তেওঁক জানো, তেওঁকে কৰিম। কি হ'ল মানে, কৰিমেই। গোৱালপাৰা পূবত মোৰ দাদা উঠিছে, ৰহিম দা, অসমীয়া এজনেই চাগে এনেকুৱা অসমীয়া আছে যাক অসমীয়া মানুহে বেছি ছাপোৰ্ট কৰে, মই তেওঁকে ছাপোৰ্ট কৰিম। আঞ্চলিকতাবাদী দলৰ পৰা উঠিছে, যি হওক নহওক মই তেওঁকে ছাপোৰ্ট কৰিম। তেওঁৰ হৈয়ে কম, যামো মই, কাৰ দম আছে ৰখাবলৈ আহিবি। তহঁতৰ দৰে মানুহৰ লগত থাকি সমাজ গঢ়িব পাৰি। কমেণ্টত তহঁতে বেয়াকে নোকোৱালৈকে তহঁতৰ গা কেতিয়াও শান্তি নালাগে। এডাল দাম দৰত মানুহ নাযায়। মই ল'ৰাটোৱে সুধিছে কিমান দাম বুলি, দুটা, সেইকাৰণে মই লিখি দিছো যে ইমানটো লয় শ্যামসুন্দৰৰ পৰাই গুৱাহাটীৰ। এনেই এই বস্তুটো অৰ্ডাৰ কৰি পেলাই মই আনিছো, মোৰ পিন্ধিব মন গৈছে। এইটো পইচা দি মই বেলেগ কিবাও পালোহেঁতেন। বৰ মুখখনলৈ চালে বেয়া লাগে কাৰণে প্ৰতিবাদ কৰিব ওলাই আহিছো। প্ৰতিবাদ কৰিলে পাব্লিচিটি, নকৰিলে ক'ব তহঁত সুবিধাবাদী। হোৱাট ইজ দিছ মানে? যে আমি বিৰোধী দলসমূহে মিলি বিজেপি চৰকাৰৰ আমি পতন ঘটাব পাৰিম নে নোৱাৰিম, বিজেপি ক্ষমতাৰ পৰা আমি আঁতৰ কৰিব পাৰিম নে নোৱাৰিম, এই কথাটোক লৈ পেলাই এটা মনত কনফিউজন আছিলে, ডাউট আছিলে। লাহে লাহে সেই ডাউটটো নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। আৰু আজি মই কেইটামান কাৰণ বিচাৰি পাইছো, কেইটামান পইণ্ট বিচাৰি পাইছো যে এইকেইটা কাৰণত বিজেপি চৰকাৰৰ এইবাৰ সঁচাকৈ পতন হ'ব এনেকুৱা এটা লক্ষণ স্পষ্ট হৈছে। ভাবিলো কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱাটো এই কাৰণে উচিত যে যিসকলে আমাক ফ'ল' কৰে, যিসকলে আমাৰ ওপৰত আশা কৰে, যিসকলে আমি এখন ভাল চৰকাৰ ৰাইজক উপহাৰ দিব পাৰিম বুলি আশা কৰে, তেওঁলোক উৎসাহিত হ'ব। বিজেপি চৰকাৰৰ পতন হ'ব, বিজেপি চৰকাৰ পৰাজিত হ'ব, বিজেপি দল পৰাজিত হ'ব 2026 চনৰ আসন্ন বিধানসভা নিৰ্বাচনত। তাৰ প্ৰথম কাৰণটো মই কেইবাটাও কাৰণ বিচাৰি পাইছো, তাৰে প্ৰথম কাৰণটো মই আপোনালোকক কওঁ। মোক যিসকলে ছচিয়েল মিডিয়াত চাই থাকে বা টিভিত মোৰ শ্ব' যিসকলে চাই, তেওঁলোকৰ নিশ্চয় মনত পৰিব আজিৰ পৰা 3-4 মাহ মান আগতে মই এটা টিভি টক শ্ব'ত NK টিভিত মই কৈছিলো যে ভাৰতৰ কোন ৰাজ্যত আপোনালোকে দেখিছে যে নিৰ্বাচনৰ 6 মাহ আগত মিত্ৰতা হয়, 6 মাহ আগতে প্ৰাৰ্থী ঘোষণা হয়? তেনেকুৱা উদাহৰণ নাই। আৰু মিত্ৰতা কিয় হোৱা নাই, প্ৰাৰ্থী ঘোষণা কিয় হোৱা নাই, বিৰোধী মিত্ৰতা হ'ব নে নহ'ব, এই কথাটোক লৈ পেলাই যিসকলে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰে, মই কৈছিলো যে সেইসকল আচলতে বিজেপিৰ প্ৰপাগণ্ডা মেকানিজমত ভৰি দিছে আৰু সেইকাৰণে তেনেকুৱা মন্তব্য তেওঁলোকে কৰে। প্ৰাৰ্থী ঘোষণাটো নিৰ্বাচনৰ ঠিক আগে হয়, নিৰ্বাচন ঘোষণাৰ আচলতে ক'বলৈ গ'লে নিৰ্বাচন ঘোষণাৰ পিছত হয়। মন কৰিব, ইমান দিনে স্বয়ং বিজেপি মিত্ৰজোঁটেও নিজৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাছিল। অৱশেষত কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত, অসম জাতীয় পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ দিনটোত, ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ দিনটোত বিজেপি দলে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। তাৰ মানে বিজেপি দল নিজেও প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত পিছ পৰি আছে। তেওঁলোক নিজেই স্পষ্ট নাছিল তেওঁলোকে কাক প্ৰাৰ্থী দিব, কাক প্ৰাৰ্থী নিদিব, আৰু বিৰোধীৰ প্ৰাৰ্থীসকলৰ সেই তালিকাখন চাইহে তেওঁলোকে প্ৰাৰ্থী দিব, এনেকুৱা এটা পৰিকল্পনা লৈ তেওঁলোক আগবাঢ়ি আছিল। আৰু এইটো তেতিয়াহে হয় যেতিয়া কোনোবা এটা ৰাজনৈতিক দল, শাসনত থকা ৰাজনৈতিক দল জিকিব নে হাৰিব এই কথাটোত নিজে কনফিউজ হৈ থাকে, সেই দলটোৱে দেৰিলৈকে প্ৰাৰ্থী ঘোষণাৰ কাৰণে ৰৈ থাকে, যিটো আমি বিজেপিৰ ক্ষেত্ৰত দেখিলো। এইটো প্ৰথম কাৰণ। দ্বিতীয়, তাৰ লগত সংলগ্ন কাৰণটো হ'ল যে তেওঁলোকৰ মিত্ৰতাক লৈ পেলাই আপোনালোকে চাব বিৰাট কনফিউজন আছিল। কংগ্ৰেছে, বিজেপিয়ে কোনখন আসন নিব, অন্য তেওঁলোকৰ মিত্ৰ দলক অসম গণ পৰিষদক কোনখন আসন দিব, এইটোক লৈ পেলাই সাংঘাতিক এটা উৎসুকতা, এটা প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা, আৰু এটা দলে আনটোক দলক সমালোচনা কৰা, বিজেপিয়ে অসম গণ পৰিষদৰ মানুহক সমালোচনা কৰা, অসম গণ পৰিষদে বিজেপিক সমালোচনা কৰা, এটা দীঘলীয়া প্ৰক্ৰিয়া আমি দেখা পালো।
বিজেপিৰ মানুহে আৰু বিজেপিৰ প্ৰপাগাণ্ডা মেকানিজমত ভৰি দিয়া সাংবাদিক বুদ্ধিজীৱী বা অন্যান্য অপিনিয়ন বিল্ডাৰ সকলে যে সদায় কৈ থাকে বিজেপিৰ বিৰোধীৰ মিত্ৰতা কিয় হোৱা নাই বিৰোধীৰ মিত্ৰতাক লৈ পেলাই কাজিয়া লাগিছে আচলতে বিজেপি আৰু অসম গণ পৰিষদ আৰু তেওঁলোকৰ এই মিত্ৰ দলৰ যিটো কাজিয়া সেইটোতকৈ বিজেপিৰ মানে বিৰোধী মিত্ৰ শক্তিৰ যিটো মিত্ৰতাক লৈ পেলাই প্ৰতিদ্বন্দ্বিতা প্ৰতিযোগিতা সংঘাত সেইটো একেবাৰে নগণ্য বিজেপি মিত্ৰজোঁটৰ প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতাটো আমাতকৈ বহুত ওপৰত তো বহুত বেছি 2 নম্বৰ কাৰণ মন কৰিব বিজেপি দলে অসম গণ পৰিষদ বা অন্যান্য বিজেপি দলে কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলৰ পৰা মানুহ জইন কৰোৱাই তেওঁলোকৰ দলত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া হৈছে তেওঁলোকৰ দলৰ প্ৰাৰ্থী কৰিবলগীয়া হৈছে যেনে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াকে ধৰি কেইবাগৰাকী অন্য দলৰ পৰা অহা মানুহক বিজেপি প্ৰাৰ্থী দিবলগীয়া হৈছে তাৰ মানে বিজেপি দলৰ নিজৰ প্ৰাৰ্থী নাই এনেকুৱা এটা কথা স্পষ্ট হয় বিজেপি দলে নিজা প্ৰাৰ্থী ডেভেলপ কৰিব পৰা নাই বা তেওঁলোকৰ নিজা প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আছে আৰু সেই কাৰণে বাহিৰৰ পৰা মানুহ আনি প্ৰাৰ্থী দিবলগীয়া হৈছে কংগ্ৰেছৰ মানুহ আনি বিজেপি দল ভৰ্তি কৰি দিবলগীয়া হৈছে আজি কোনোবাই কৈছে যে আচলতে কংগ্ৰেছ দলৰ দুটা কাৰ্যালয় এটা ৰাজীৱ ভৱন আৰু এটা বাজপেয়ী ভৱন কংগ্ৰেছৰ পুৰণা কংগ্ৰেছী মানুহখিনি ৰাজীৱ ভৱনত থাকে আৰু নতুন মানে পুৰণা কংগ্ৰেছী যিখিনি এতিয়া বিজেপিত যোগদান কৰিছে সেইখিনি বাজপেয়ী ভৱনত বহে কংগ্ৰেছৰ দুটা কাৰ্যালয় এনেকুৱা তাৎচিল্য ককৰ্থনা উপলুঙা কৰিছে বিজেপি দলক কংগ্ৰেছৰ মানুহ আনি বিজেপিয়ে নিজ দল ভৰ্তি কৰিবলগীয়া হৈছে এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপি দলৰ অৱস্থা ভাল নহয় তৃতীয় ইম্পৰ্টেন্ট যিটো পইণ্ট মই নোট কৰিছো যে বিজেপি দল এবাৰ ক্ষমতাৰ পৰা অপসাৰণ হোৱাৰ সম্ভাৱনা বেছি তৃতীয় কাৰণটো হৈছে তেওঁলোকৰ লবি কেন্দ্ৰিক ৰাজনীতি আজি বাতৰি কাকতত বাতৰি ওলাইছে মানুহৰ মুখে মুখে এই কথাটো আমি শুনিবলৈ পাইছো ৰাজনৈতিক মহলৰ পৰা শুনিবলৈ পাইছো যে বিজেপি দলৰ যিগৰাকী ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ তেখেতে লোকসভাৰ চেয়াৰমেন সকলৰ পেনেলত তেখেতৰ নাম আছে কেতিয়াবা লোকসভা পৰিচালনা কৰা তেখেতে আমি দেখা পাওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাত পৰিণত হৈছে কিন্তু ৰাজ্যিক বিজেপিৰ সেই সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকাত বোলে চকু ফুৰাবলৈকে সুবিধা নাপালে ইয়াতকৈ বিড়ম্বনা এগৰাকী ৰাজ্যিক সভাপতিৰ কাৰণে আৰু হ'ব নোৱাৰে বিজেপিৰ অভ্যন্তৰত কিমান সংঘাত কিমান লবিবাজি আৰু কিমান প্ৰতিদ্বন্দ্বিতা আৰু ধ্বংসাত্মক প্ৰতিদ্বন্দ্বিতা এই কথাটোৱে প্ৰমাণ কৰে 4 নম্বৰ কাৰণ বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডা সাম্প্ৰদায়িক ৰাজনীতিৰ বাহিৰে বিজেপি দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক বক্তব্যৰ বাহিৰে আন বক্তব্য দিবলৈ আন কথা ক'বৰ কাৰণে তেখেতসকলৰ ওচৰত একো এজেণ্ডা নাই তেওঁলোকে ৰাইজৰ ওচৰত কি লৈ যাব একমাত্ৰ সাম্প্ৰদায়িক এজেণ্ডাৰ বাহিৰে আন কথা নাই আপোনালোকৰ বহুতে ক'ব যে এইকেইদিনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক কথা কোৱা নাই এইকেইদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনকি মিয়া মানুহ 1951 চনৰ আগৰ মিয়া মানুহকো খিলঞ্জীয়া বুলি কৈছে অথচ সেই মিয়া মানুহকেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গালি পাৰি থাকে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক ৰাজনীতি সাম্প্ৰদায়িক এজেণ্ডা এৰিছে এনেকুৱা কথা কিছুমান মানুহে কোৱা আমি শুনিছো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণ সেইটো নহয় যে তেখেতে সাম্প্ৰদায়িক এজেণ্ডা এৰিছে আচল কাৰণটো হৈছে আপোনালোকে মন কৰিব যোৱা 26 ফেব্ৰুৱাৰীত সম্ভৱতঃ মোৰ যিমান দূৰলৈকে মনত পৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে হিৰেণ গোহাঁই ছাৰ আৰু কেইবাগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি যিখন আবেদন PIL 2-3খন PIL তেওঁলোকে দাখিল কৰিছিল এই PILৰ লেখা আবেদন দাখিল কৰিছিল তাৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা বৰ মাৰাত্মক অবজাৰভেশ্যন দিছে আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইউটিউব চেনেলত সেই ভিডিঅ'টো আছে আপোনালোকে যিসকলে মই এই ভিডিঅ'টো দিব নোৱাৰিম কাৰণ ইট ইজ নট এলাউড মানে গুৱাহাটী হাইকোৰ্টৰ প্ৰসিডিংটো মই মোৰ ফেসবুক পেজত দিব নোৱাৰো এটো এলাউ নকৰে আইনমতে এটো বাধা আছে সেইকাৰণে মই দিব নোৱাৰো আপোনালোকে নিজে গৈ পেলে সেই ফেসবুকৰ ভিডিঅ'টো মানে ইউটিউবত আছে সেই ভিডিঅ'টো আপোনালোকে চাই লব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশে খণ্ড বিচাৰপীঠত বহি আছিল মুখ্য ন্যায়াধীশে নিজ মুখে উচ্চাৰণ কৰিছে তেখেতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো কাম কাজ সাম্প্ৰদায়িক বক্তব্য এইবিলাকক আইনৰ ভাষাত তেখেতে কৈছে ফিচিপাৰাছ টেন্ডেন্সি এটো এটা আইনৰ ভাষা বৰ জটিল শব্দ আমি সাধাৰণ মানুহে বুজি নাপাওঁ কিন্তু আইনৰ বিশেষজ্ঞসকলে আমাক জনাইছে বা আমি পঢ়া-শুনা কৰি গম পাইছো ইয়াৰ অৰ্থটো হৈছে যে সমাজ বিভাজনৰ প্ৰৱণতা আৰু যি মানুহে সমাজ বিভাজন কৰিছে সেই মানুহজনৰ বহুত কঠোৰ শাস্তিৰ বিধান আমাৰ দেশৰ আইনে কৰিছে আজি তেখেত মুখ্যমন্ত্ৰী হৈ আছে কাইলৈ নাথাকিব পাৰে কিন্তু তেখেতক এই কেছটোৱে তেখেতৰ সমগ্ৰ জীৱন খেদিব আৰু এদিন এই কেছটোৰ কাৰণে তেখেত জেললৈ যাব লগা হ'ব আনকি তেখেতে বহুত ডাঙৰ শাস্তি পাবলগীয়া হ'ব যদি মুখ্যমন্ত্ৰী হৈ থাকে আৰু কেছটো চলি মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত যদি কেছটোৰ ৰায় ঘোষণা হয় তেতিয়াহলে তেখেতৰ ওথ ভায়োলেশনৰ কাৰণে শপথ ভায়োলেশনৰ কাৰণে তেখেতৰ মুখ্যমন্ত্ৰী চকিও যাব এনেকুৱা ঘটনাও মানে ঘটিব পাৰে এনেকুৱা কাম হ'ব পাৰে বা পিছলৈ যদি ৰায় হয় তেতিয়াহলে তেখেতে যিদিনাখন এই ধৰণৰ বক্তব্য প্ৰদান কৰিছিল সেই দিনটোত তেখেতৰ শপথ ভায়োলেশন হৈছে আৰু মুখ্যমন্ত্ৰীৰ চকি গৈছে সেইদিনাখনে তেখেতৰ ধৰি লোৱা হ'ব যে সেইদিনাখনে তেখেতৰ চকি গৈছে গতিকে সেই দিনাখনৰ পৰা পিছত তেখেতে মুখ্যমন্ত্ৰী হিচাপে যিমান কাম কাজ কৰিছিল গোটেইখিনি কাম কাজ বাতিল হ'ব মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী হিচাপে বিধায়ক হিচাপে যিখিনি দৰমহা পাইছিল সেইখিনি তেখেতে ঘূৰাই দিব লাগিব এনেকুৱা পৰ্যায়লৈকে হয়তো যাব পাৰে সেইকাৰণে এইটো এটা সাংঘাতিক গোচৰ মুখ্যমন্ত্ৰী মহোদয় নিজে এগৰাকী আইনৰ স্নাতক তেখেতে জানে উকিল আছিল তেখেতে জানে যে এইটো এটা ডেঞ্জাৰাছ কথা সেইকাৰণে এইটো বেলেঞ্চ কৰিবৰ কাৰণে তেখেতে মিয়া মানুহৰ প্ৰশংসাত তেখেত নামি পৰিছে সাম্প্ৰদায়িক বক্তব্য দিয়াৰ পৰা বিৰত থাকিছে আচলতে এইটো কোৰ্টৰ ভয়ত আইনৰ ভয়ত 5 নম্বৰ কথাটো মই আপোনাক কওঁ মুখ্যমন্ত্ৰী মহোদয়ে নিজে বিজেপিয়ে অসমত 55খনতকৈ বেছি আসন পোৱাটো বিচৰা নাই এটো মোৰ ষ্টেটমেন্ট নহয় পলিটিক্যাল এক্সপাৰ্ট সকলৰ লগত আপোনালোকৰ যিসকলৰ যোগাযোগ আছে যিসকলে ৰাজনীতি খুব ভালদৰে বুজি পায় আপোনালোকে তেখেতসকলৰ লগত আলোচনা কৰি গম পাব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইতিহাসে কথাটো কয় যে তেখেতে অসমত এইবাৰ বিজেপিৰ আসন 55খনতকৈ বেছি হোৱাটো নিবিচাৰে যদিও তেওঁলোকে 100 বুলি কয় 100 বুলি কয় তাৰ কাৰণটো হৈছে যদি 63-64খনতকৈ বেছি আসন অকলে বিজেপিয়ে লাভ কৰে তেতিয়াহলে দিল্লীয়ে তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰি দিব পাৰে এনেকুৱা এটা প্ৰেছাৰ বিজেপি দলৰ ওপৰত আছে আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো পলিটিক্যাল টেকটিক্স সেই টেকটিক্সটো হৈছে সদায় তেখেতে বাৰ্গেনিং কৰি মুখ্যমন্ত্ৰী বা মন্ত্ৰী পদত বহে আৰু 2021 চনত আপোনালোকে নিশ্চয় আপোনালোকৰ মনত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী ভাবি মানুহে ভোট দিছিল কিন্তু বাৰ্গেনিং কৰি তেখেতৰ নিজা যিটো ৰাজনৈতিক কৌশল ব্যৱহাৰ কৰি সৰ্বানন্দ সোণোৱালৰ পৰা চকীখন কাঢ়ি আনি নিজে মুখ্যমন্ত্ৰী হৈছিল এইবাৰ যদি তেখেতে 55খনতকৈ বেছি আসন পায় তেতিয়াহলে তেখেতৰ চকী যাব এই কথাটো তেখেতে নিজেও ভালদৰে বুজি পায় আৰু সেই কাৰণে চকী যোৱাৰ সম্ভাৱনা আছে সেই কাৰণে তেখেতে 55খনতকৈ বেছি এখন বিজেপি পোৱাটো তেখেতে নিবিচাৰিব আৰু 55ৰ ওপৰত হলে দিল্লীৰ লগত বাৰ্গেনিং কৰি তেখেতে নিজে মুখ্যমন্ত্ৰী হ'ব পাৰিব এনেকুৱা এটা সপোন তেখেতৰ এনেকুৱা এটা পৰিকল্পনা তেখেতৰ আছে কাৰণে বিজেপিক তেখেতে 55ৰ ওপৰলৈ যাব নিদিয়ে বুলি আমাৰ বিশ্বাস আৰু এই যে তেখেতৰ যিটো টেকটিক্স এই টেকটিক্স এইবাৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰিব এটা কথা মন কৰিব বিজেপিত মই যিটো কথা ইতিপূৰ্বে ক'লো যে লবি কেন্দ্ৰিক ৰাজনীতি ইমান বেছি হৈছে আৰু পুৰণা কংগ্ৰেছী মানুহ এনেকুৱাকে বাজপেয়ী ভৱন ভৰাই দিয়া হৈছে যে এতিয়া বিজেপিৰ অভ্যন্তৰত যিখিনি পুৰণা বিজেপি কৰ্মী নেতা আছিল সেইসকল সাংঘাতিকভাৱে ফিউৰিয়াছ হৈ আছে সাংঘাতিকভাৱে খঙত তেখেতসকলে ভিতৰি জ্বলি পকি আছে বিজেপি এটা নেৰেটিভ এটা বিল্ড আপ কৰিছে আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখে কৈছে যে আমি নতুন মুখক প্ৰাধান্য দিছো আৰু নতুন প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছো আৰু অসমৰ সংবাদ মাধ্যমক দেখিছো যে নতুন মুখক প্ৰাধান্য দি নৱপ্ৰজন্মক উৎসাহিত কৰিছে বুলি এটা নিউজৰ ফ্লাড হৈ গৈছে আজি বিজেপি স্পন্সৰ্ড মিডিয়া বিলাকত আসলতে কথাটো হেতু নহয় নতুন মুখ যদি মুখ্যমন্ত্ৰী আনিছে তাত তেখেতৰ এটা কৌশল আছে তেখেতৰ সেই ৰাজনৈতিক কৌশলটো হ'ল যদি নতুন মুখ আনে সেই মানুহবোৰ কন্ট্ৰলত থাকিব পুৰণা হলে পাৱাৰ বাঢ়ি যাব আৰু এইটো তেখেতৰ টেকটিক্স তেখেতৰ হাতত থকা যিখিনি মানে তেখেতৰ দাদা ব্ৰিগেডৰ পুৰণা মানুহ সেইবিলাক আজিকালি বহুত শক্তিশালী হৈ গৈছে সেইসকলক চেলেঞ্জত ৰাখিবৰ কাৰণে সেইসকলক প্ৰেছাৰত ৰাখিবৰ কাৰণে নতুন প্ৰজন্মৰ প্ৰতিভাশালী কেইটামান মুখ তেখেতে বিজেপিত আনিব লাগিব সেইকাৰণে প্ৰায় 30টামান সমষ্টিৰ তেখেতে কৌশল কৰি পেলাই নতুন মুখ ইন্ট্ৰডিউচ কৰিবৰ কাৰণে প্ৰয়াস কৰা বুলি আজি বাতৰি কাকতত ওলাইছে নেক্সট পইণ্টটো হ'ল জুবিন গাৰ্গ মন কৰিব জুবিন গাৰ্গক লৈ মানুহৰ মনত সাংঘাতিক ক্ষোভ আছে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী মহোদয়ে এটা ইগত লৈ লৈছে আৰু সেইকাৰণে আনকি জুবিন ক্ষেত্ৰখনৰ অৱস্থা জয়ী হৈ গৈছে মানুহৰ মনত মানুহ ক্ষোভত ফাটি গৈছে যিসকল মানুহে মানে অলপমান সুপাৰষ্টেশনত বিশ্বাস কৰে মই সুপাৰষ্টেশন শব্দটো কোৱাটো মই ঠিক নহব কাৰণ যাৰ যি বিশ্বাস ধৰক সংখ্যা তত্ত্বত যিসকল মানুহে বিশ্বাস কৰে সেইসকলৰ মতে যে এইবাৰ নিৰ্বাচন হ'ব 9 তাৰিখে ভোট গ্ৰহণ হ'ব 9 তাৰিখে 9 নাম্বাৰটো বিজেপিৰ কাৰণে এইবাৰ আনলাকি নাম্বাৰ হ'ব যেনেকে 13 নাম্বাৰটো এটা সময়ত বিজেপিৰ কাৰণে আনলাকি আছিল বাজপেয়ী চৰকাৰ পতন হৈছিল তেনেকে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে 9 নাম্বাৰটো আনলাকি হ'ব কেনেকে আপোনালোকে গুগল কৰিলেই পাই যাব জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখন গাড়ী আছিল ইচিজু গাড়ী যিখন সেইখনৰ নাম্বাৰ আছিল 999 চাৰিটা 9 জুবিনৰ জন্ম তাৰিখ জুবিনৰ মৃত্যুৰ তাৰিখ 19 সেপ্টেম্বৰ মানে 199 এটা সোশ্যাল মিডিয়াত এটা বৰ হিচাপ মই স্ক্ৰিনশ্বটটো দি দিছো আপোনালোকে চাই লওক জুবিনৰ লগত 9 নাম্বাৰটো জুবিনৰ জীৱনত কেনেকৈ জড়িত হৈ আছে তেখেতৰ সকলো মানে কাম কাজ তেখেতৰ সকলো হিচাপ নিকাছত আৰু সেই 9 তাৰিখে নিৰ্বাচন হ'ব সেই কাৰণে বহুতে ক'ব খোজে যে এইবাৰ বিজেপিৰ কাৰণে এইটো এটা আনলাকি নম্বৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ পতন হ'ব এই কথাখিনি মই আজি শুই গৈছিলো ভাবিলো নাই কথাখিনি কৈ থোৱা ভাল আজি অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন সংবাদ মেল আচলতে মই সংবাদ মেলখন চোৱাৰ পিছত মোৰ কথাটো মনত পৰিছে
বিৰোধী মিত্ৰ শক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইমান এটা স্মাৰ্ট গেম খেলিছে অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা ইতিপূৰ্বে সম্পন্ন হৈছে ৰাইজৰ লগত হ'ব নে নহ'ব বিজেপিক এটা উৎকণ্ঠাৰ মাজত ৰাখিছিল আজি অন্তিম মুহূৰ্তত কাইলৈ নমিনেশ্যন দাখিল হ'ব তাৰ আগদিনাখন অন্তিম মুহূৰ্তত মিত্ৰতাটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাটো মানে বিৰোধী মিত্ৰ শক্তিটো যে ভাঙোন নহ'ল এইটো যে কণ্টিনিউ হৈ থাকিল এইটো যে হৈ গ'ল এই কথাটো আজি তেওঁলোকে ৰাতি 10টা বজাৰ সংবাদ মেলত ঘোষণা কৰিলে এইটো ইমান ডাঙৰ এটা স্মাৰ্ট গেম আৰু তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া দুয়োগৰাকী প্ৰশংসাৰ পাত্ৰ ইমান ধুনীয়াকৈ তেখেতসকলে বস্তুটো আগবঢ়াই লৈ গ'ল এটা মেচিউৰ্ড পলিটিক্স তেখেতসকলে কৰিলে ই কিন্তু বিজেপি চৰকাৰৰ পতনৰ এটা লক্ষণ বিজেপিৰ পৰা বহুত মানুহ কংগ্ৰেছৰ পৰা বহুত মানুহ ওলাই গৈছে আৰু তেওঁলোকৰ অভিযোগ যে গৌৰৱ গগৈ তেওঁলোকক গুৰুত্ব নিদিয়ে গৌৰৱ গগৈ আমুক তামুক কিবা কিবি বহুত কথা তেওঁলোকে কৈছে লাহে লাহে আমি এতিয়া বুজিবলৈ আৰম্ভ কৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো এটা পলিটিকেল মেচিউৰিটি তেওঁ মানুহ চিনি পাইছিল যিসকল বিজেপিৰ এজেণ্ট তেওঁলোকক চিনি পাইছিল কাৰণে গুৰুত্ব নিদিছিল আৰু সেইকাৰণে সেই মানুহবোৰ লাহেকে ওলাই যাবলৈ বাধ্য হ'ল অৱশেষত কংগ্ৰেছ দল এতিয়া বিজেপিৰ এজেণ্ট মুক্ত এটা দললৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে সেই গৌৰৱ গগৈ ডাঙৰীয়াই অনাগত দিনত নতুন ফেচ কিছুমান নতুন শক্তিৰে নতুন যিবিলাক 2 নম্বৰী মানুহ সেই 2 নম্বৰী মানুহবিলাক ওলাই যোৱাৰ পিছত একদম ফ্ৰেছ ব্লাড কিছুমান লৈ ফ্ৰেছ ফেচ কিছুমান লৈ এটা নতুন কংগ্ৰেছ দল গঠন কৰি বিৰোধী মিত্ৰ শক্তিটোক আগবঢ়াই লৈ যাব বুলি আমাৰ বিশ্বাস আৰু এনেদৰে বিজেপি চৰকাৰক পৰাস্ত কৰি অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন মিত্ৰ শক্তিৰ চৰকাৰ হ'ব বুলি আমি আশা কৰো আমি বিশ্বাস কৰো মই ভাবো সেই দিশেৰে আমি গতি কৰিছো আপোনালোক সকলোকে ধন্যবাদ জনাইছো শুভৰাত্ৰি মই কথাখিনি শুদ্ধ কলো নে ভুল কলো যদি আপোনালোকে তলত কমেন্ট কৰি জনায় মোৰ জানিবলৈ বুজিবলৈ বা কিবা ভুল কলে নিজকে শুধৰাবলৈ সুবিধা হ'ব ৰাইজসকল এই যে আমাৰ বৰ নেতাসকলে এটা দলৰ পৰা পদত্যাগ কৰি আন এটা দলত যোগদান কৰিছে ইমান ক্ষিপ্ৰ গতিত যে তেওঁলোকে অদলা বদলা হৈ আছে এয়া বাৰু সঁচাকৈ জনতাক সেৱা কৰিবৰ বাবে তেওঁলোকে অদলি বদলি হৈছেনে আচল উদ্দেশ্য কি বাৰু জনতাক সেৱা কৰিবৰ তেওঁলোকৰ ইমান ইচ্ছা যে তেওঁলোকে একদম ইমান ডাঙৰ বিয়াগুম নেতাবিলাকেও এটা দলৰ পৰা আন এটা দললৈ ঢাপলি মেলিছে কোনোবাই যদি বিজেপিৰ পৰা এজেপিলৈ গৈছে কোনোবাই এজেপিৰ পৰা বিজেপিলৈ আহিছে কোনোবাই আকৌ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে আকৌ কোনোবাই এজেপিৰ পৰা কংগ্ৰেছলৈ আহিছে গোটেইখন এনেকুৱা অদলা বদল হৈছে যে জোনবিল মেলাটো কিন্তু পাহাৰ ভৈয়ামৰ মানুহৰ মাজত ইমান অদল বদল নহয় যিমান অদল বদল এই দলকেইটাৰ মাজত হৈছে এওঁলোকে প্ৰকৃতাৰ্থত জনসাধাৰণৰ সেৱা কৰিবলৈ ওলাইছে নে তেওঁলোকৰ নিজৰ সেৱা কৰিবলৈ ওলাইছে সেই ক্ষমতাবোৰ হাতত ৰাখি তেওঁলোকে গোটেই সুবিধাবোৰ লাভ কৰি আছে আমি যদি তেওঁলোকৰ এই সুবিধাবোৰ যদি আধা কৰি দিওঁ তেতিয়া বাৰু তেওঁলোকে সঁচাকৈ জনতাৰ সেৱা কৰিবলৈ ইমান ইচ্ছুক হ'বনে এই কথাবোৰ জনসাধাৰণে ভালকৈ ভাবি চাওক আজি অসমৰ সমস্যাবোৰ ক'ৰবাতে ৰ'ল অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা অসমীয়াক সুৰক্ষিত কৰা অসমৰ বানপানী সমস্যা অসমৰ নিবনুৱা সমস্যা অসমৰ মূল্য বৃদ্ধি সমস্যা এই সকলো সমস্যা আপুনি টেটৰ পৰা আপুনি গোটেই শিক্ষকসকলৰ পৰা ধৰি আপুনি গোটেই যিমানবিলাক কৰ্মচাৰী আছিলে বা যিবোৰ মানুহৰ যিবোৰ অভাৱ অভিযোগ আছিলে যে আজি আশা অংগনবাদী কৰ্মী আপোনাৰ ৰান্ধনী এইসকলৰ মাননি বৃদ্ধি কৰিব লাগিছিলে আৰু যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে 108 হওক বা জলজীৱনত কাম কৰা জলমিত্ৰসকলেই হওক বা এক্সট্ৰা যিসকল আছে আৰু XYZ এই সকলোবিলাকৰ সমস্যাৰ কথা একেবাৰে পৰিহাৰ কৰি এতিয়া খালি নেতা লাগি গৈছে খালি দল বদল কৰাত ইটোৰ পৰা সিটোলৈ টিকেটবিলাক তেওঁলোকে নিজৰ জেগাত গৈ কনফাৰ্মেশ্যন কৰিছে আৰু তেওঁলোকে বোলে জনতাৰ সেৱা কৰিবলৈ গৈছে জনতাৰ সেৱা কি এনেকৈ কৰে নেকি আমিতো আচৰিত পাইছোঁ এনেকুৱা ধৰণৰ জনতাৰ সেৱা কৰিবলৈ তেওঁলোকৰ এই উদ্গ্ৰীৱ দেখি এতিয়া মই ভাবোঁ জনসাধাৰণে আমি অকল খালি চায়ে থাকিম নে এইবিলাক কথা জনসাধাৰণৰ একশ্যন আচলতে ল'বৰ হৈ গৈছে যে তোমালোকে জনতাৰ কি সেৱা কৰিবা আগতে আমাৰ সমস্যাবোৰ তোমালোকে সমাধান কৰা ব্যক্তি বিশেষে 1250 টকা এটা দিলেই গোটেই অসমীয়াৰ কেতিয়াও উন্নতি নহয় এই কথাবোৰ আলোচনা কৰিবৰ দিন পাই গৈছেহি কংগ্ৰেছক যদি ধ্বংস কৰি দিম বুলি ভাবিছে ই কেতিয়াও আচলতে সম্ভৱ নহয় ই এক অলিক কল্পনা ৰাইজে যদি ভাবে যে আমি কংগ্ৰেছৰ লগত আছোঁ তেতিয়াহ'লে এটা দলক ধ্বংস কৰি দিয়া ইমান সহজ কথা নহয় যদি ভাবিছে গৌৰৱ গগৈক অকলশৰীয়া কৰি দিম সেয়াও মই ভাবোঁ অসম্ভৱ কথা কাৰণ আগন্তুক দিনত ৰাইজে যদি ঠানি লয় যে আমি গৌৰৱ গগৈৰ লগত আছোঁ বুলি তেতিয়া মই এটা কথাই ক'ব বিচাৰিছোঁ যে এয়া জনসাধাৰণৰ সেৱা কেতিয়াও হ'ব নোৱাৰে এয়া চব নিজৰ ক্ষমতা নিজৰ হাতত ৰাখি নিজক মজবুত কৰা
কোনো ধৰণৰ জনতাৰ আচলতে এয়া নহয়। জনতাৰ সেৱাৰ কথা ভাবিলে সকলোৱে মিলি পেলাই অসমৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। অসমৰ সকলো সমস্যা হৈয়ে আছে, সকলো জাতি জনগোষ্ঠীৰ সমস্যা হৈয়ে আছে। খালি সমস্যা শেষ হৈছে কাৰ জানে? এই নেতাবিলাকৰ। এওঁলোকে গোটেই সকলোখিনিয়ে যি দলতে নাথাকক, কংগ্ৰেছত থাকিও একাংশই লুটি পুটি আহৰণ কৰি থ'লে, বিজেপিত থাকিও একাংশই লুটি পুটি আহৰণ কৰি আছে। তেওঁলোকবোৰহে ধনী হৈছে, তেওঁলোকৰহে সম্পত্তি চাৰিওফালে বৃদ্ধি পাইছে, বাকী কাৰো একো কিন্তু হোৱা নাই। এই জনতাৰ সেৱা কৰিম বুলি যিবোৰ নেতা ওলাই অদল বদল কৰি তেওঁলোকে ৰাজনেতা হৈছে, তেওঁলোকৰ সকলো সমস্যা সমাধান হৈছে। সমাধান হোৱা নাই মাথো অসম আৰু অসমীয়াৰ। আপোনালোকে চিন্তা কৰক আৰু এনেকুৱা মানে দুভেচীয়া নেতাবোৰক আপোনালোকে সন্মান দিবলৈ শিকক। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।